নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নলবাৰী কাণ্ড সকলোৰে মনত আছে 29 আগষ্টত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা পত্নীৰ সন্মুখতে স্বামী প্ৰমোদ বৰ্মনক হত্যা কৰিছিল ডকাইতৰ দলে নিখা ডিঙি চেপি হত্যা কৰিছিল বৰ্তমান সময়ত মূল অভিযুক্ত কল্পজ্যোতি ডেকা এইগৰাকী কল্পজ্যোতি ডেকা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 29 আগষ্টত পত্নীৰ সন্মুখতে হত্যা কৰিছিল প্ৰমোদ বৰ্মনক স্বামীক হত্যা কৰিছিল তাৰ পিছত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছিল আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষী আপডেট লাভ কৰিছে বহু আপডেট লাভ কৰিছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ষ্টাৰ সিমান প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং নলবাৰী ডকাইতি কাণ্ড আৰু হত্যাকাণ্ডৰে জড়িত মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ডাঙৰ খবৰ আহি পৰিছে বিগ আপডেট নলবাৰীৰ প্ৰমোদ বৰ্মনৰ হত্যাকাণ্ডত জড়িত মাষ্টাৰ মাইণ্ড কল্পজ্যোতি ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান আৰক্ষীৰ জালত বৰ্তমান বেলচৰ আৰক্ষীৰ লকাপত কল্পজ্যোতি ডেকা ডাঙৰ আপডেট আহি পৰিছে 29 আগষ্টত সংঘটিত হৈছিল এই ঘটনা নিশা নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কল্পজ্যোতি ডেকাক সম্প্ৰতি তেওঁক জেৰা চলাই ৰখা হৈছে মূল মাষ্টাৰ মাইণ্ড 29 আগষ্টত হত্যাকাণ্ড সংঘটিত কৰিছিল কল্পজ্যোতি ডেকাই আৰু তাৰ পিছতে আত্মগোপন কৰি আছিল ডকাইতটোৱে হত্যাকাণ্ড সংঘটিত কৰি 3 মাহ ধৰি আত্মগোপন কৰি আছিল আগষ্টৰ পৰা বৰ্তমানলৈকে আত্মগোপন কৰি আছিল আৰু বৰ্তমান সময়ত আৰক্ষীৰ জালত পৰিছে 29 আগষ্টত মহখুলি ডকাইতি কাৰ্যত জড়িত আছিল কল্পজ্যোতি ডেকা এই ডকাইতৰ দলে প্ৰমোদ বৰ্মনক হত্যা কৰিছিল আৰু তাৰ পিছতে প্ৰমোদ বৰ্মনৰ ঘৰৰ পৰা বহু অলংকাৰ সামগ্ৰী লুটি লৈ গৈছিল পত্নীৰ সন্মুখতে স্বামী প্ৰমোদ বৰ্মনক হত্যা কৰিছিল পত্নীয়ে বাঢ়ি থোৱা ভাত খাবলৈ নাপালে ইতিমধ্যে ঘটনাৰে জড়িত ভাস্কৰজ্যোতি ডেকা মিন্ময় বেজবৰুৱাক ইতিমধ্যে আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে মাষ্টাৰ মাইণ্ড মূল অভিযুক্ত এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো মূল অভিযুক্ত কল্পজ্যোতি ডেকা ডকাইতি কাণ্ডৰে জড়িত আৰু বৰ্তমান নলবাৰী কাণ্ডৰ বিগ আপডেট আহি পৰিছে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে 29 আগষ্টত পত্নীৰ সন্মুখতে ডিঙি চেপি হত্যা কৰিছিল প্ৰমোদ বৰ্মনক আৰু এইগৰাকী কল্পজ্যোতি ডেকা স্থিৰ চিত্ৰ দেখুৱাই আছো সমান্তৰালকৈ আৰক্ষীৰ লকাপত এইগৰাকী ডকাইত বা হত্যাকাৰী নলবাৰী কাণ্ডৰ বিগ আপডেট আহি পৰিছে মূল অভিযুক্ত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল 29 আগষ্টত কৰিছিল এই ঘটনা আৰু বৰ্তমান সময়ত 29 তাৰিখৰ দৃশ্যাংশ দেখুৱাই আছো 29 আগষ্টত এনেকৈ স্বামীক হেৰুৱাই কান্দোনত ভাগি পৰিছিল পত্নী এম্বিয়েন্সৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম এনেকৈ কান্দি উঠিছিল আৰু আনফালে কল্পজ্যোতি ডেকা এইগৰাকী অভিযুক্ত এইগৰাকী হত্যাকাৰী বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কল্পজ্যোতি ডেকা ডকাইতি কাণ্ড সংঘটিত কৰিছিল বহা ভাত খাবলৈ নাপালে প্ৰমোদ বৰ্মনে ডকাইতে ধন সম্পত্তিৰ কাৰণে হত্যা কৰিছিল প্ৰমোদ বৰ্মনক বৰ্তমান সময়ত ডাঙৰ আপডেট আহি পৰিছে কল্পজ্যোতি ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 29 আগষ্টত সংঘটিত কৰিছিল এই ঘটনা নিশা ভাত খাবলৈ লওঁতে এনেকৈ বহা ভাগেই থাকিল 29 আগষ্টৰ নিশা বহা ভাগেই থাকিল ডকাইতৰ দল ঘৰত প্ৰৱেশ কৰে কিন্তু ডকাইতৰ দলটোৱে কেৱল সা সামগ্ৰী লুটাই নহয় হত্যা কৰিলে প্ৰমোদ বৰ্মনক আৰু সেই ঘটনাক লৈ নলবাৰীত চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ নলবাৰীত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছিল চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু এই ঘটনাৰে জড়িত মূল অভিযুক্ত বা মাষ্টাৰ মাইণ্ড কল্পজ্যোতি ডেকাক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু নলবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিলে পত্নীৰ সন্মুখতে স্বামীক হত্যা কৰিছিল ডকাইতে পত্নীয়ে বাঢ়ি দিয়া ভাত বহা ভাগাই থাকিছিল এই পাকঘৰৰ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিম এই পাকঘৰটোতেই ভাত বাঢ়িছিল পাকঘৰটোৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এই পাকঘৰটোতেই ভাত বাঢ়ি ৰাখিছিল আৰু এনেকৈ বহা ভাগেই ৰাখিছিল
আৰু ডকাইতৰ দলটোৱে মাজনিশা আহিছিল ডকাইতৰ দলটো মাজনিশা প্ৰৱেশ কৰিছিল ডকাইতৰ দলটো তিনিজনীয়া ডকাইতৰ দল ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে আৰু মূল অভিযুক্ত মাষ্টাৰ মাইণ্ড কল্পজ্যোতি ডেকাক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডকাইতৰ দলটোৱে হাত ভৰি বান্ধি ডিঙি চেপি হত্যা কৰিছিল প্ৰমোদ বৰ্মনক নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অবকাৰী কৰ্মচাৰী আছিল প্ৰমোদ বৰ্মনক তেওঁক হত্যা কৰিছিল নলবাৰীৰ মহখুলিত ডকাইতি কাণ্ড সংঘটিত কৰিছিল লুমহৰ্ষক হত্যাকাণ্ড বুলি ক'ব লাগিব কেৱল মাত্ৰ টকাৰ কাৰণে কেইটামান ধন সম্পত্তিৰ কাৰণে এটা জীৱন শেষ কৰি দিলে কল্পজ্যোতি ডেকাৰ দৰে এগৰাকী লোকে সমান্তৰালকৈ তিনিগৰাকী লোকে শেষ কৰিলে তেওঁৰ জীৱন টকাৰ কাৰণে জীৱন শেষ কৰিলে প্ৰমোদ বৰ্মনৰ আৰু এইগৰাকীয়ে হৈছে কল্পজ্যোতি ডেকা তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ডকাইতি কৰিবলৈ গৈছিল ডকাইতি কাণ্ড সংঘটিত কৰিছিল ডকাইতি কাণ্ড সংঘটিত কৰি গৃহস্থক ডিঙি চেপি হত্যা কৰিছিল আৰু এনেকৈ মাজনিশা বহা ভাত বহা ভাগাই থাকিল খাবলৈ নাপালে কোনো পত্নীয়ে চিঞৰি চিঞৰি কান্দিছিল আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ 30 আগষ্টৰ দিনা বৰ্তমান ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল বৰ্তমান গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত ধৃত কল্পজ্যোতি ডেকা বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দিয়াৰ চেষ্টা কৰিছোঁ পুলিচৰ প্ৰচেষ্টাক শলাগ জনাইছোঁ অশেষ মানে কষ্ট আৰু চেষ্টাৰ মলত পুলিচে তেখেতক হেৰি কৰাটো গাড়ী গ্ৰেপ্তাৰ কৰাটো আমি গম পাইছোঁ ভাল লাগিছে আৰু মই পুলিচৰ লগত সদায় যোগাযোগ কৰি আছোঁ আজি ধৰক হত্যাকাণ্ডৰ মোটামুটি 3 মাহেই হ'ব 3 মাহত 29 আগষ্টত হৈছিল আজি হয়তো 29 তাৰিখ 3 মাহ হ'ল পুলিচৰ প্ৰচেষ্টাক শলাগ জনাইছোঁ আৰু মনৰ পৰা বহুত সুখী আইনী প্ৰক্ৰিয়াত যিখিনি পুলিচে কৰিবলগীয়া আছিল মোটামুটি কৰিলে এতিয়া ধৰক কেছ ডায়েৰী বা চাৰ্জশ্বিট দাখিল কৰিব সেইখিনি দাখিল কৰাৰ পিছত বাকী আদালতত যাব পুলিচে যিটো প্ৰচেষ্টাত বা যেনেকুৱা ধৰণে কেছটো আগবঢ়াই লৈ গৈছে বা আপোনাৰ অনুসন্ধানটো চলাই গৈছে সেই হিচাপত যাতে কোৰ্টত গোটেইখিনি হৈ যায় সেইটো আমি মানে আশা কৰিছোঁ আৰু পুলিচৰ পৰা যিটো সঁহাৰি সেইটো অশেষ ধন্যবাদ অচি ছাৰে যি প্ৰচেষ্টা কৰিছে উচ্চতম কৰ্তৃপক্ষই যিটো প্ৰচেষ্টা কৰিছে ধৰক এইটো জিলা প্ৰশাসনে যি ধৰণে প্ৰচেষ্টা কৰিছে সেই প্ৰচেষ্টাত তেওঁলোকে সফল হৈছে মই মনৰ পৰা পুত্ৰ হিচাপে সুখী আৰু আজি ধৰক 3 মাহৰ মূৰত অন্তত দেউতাই এটা আত্মাই শান্তি পাব যাতে গোটেইকেইজন অভিযুক্ত আটক হ'ল এতিয়ালৈকে পুলিচৰ মতে মূল মাষ্টাৰ মাইণ্ড কল্পজ্যোতিয়ে আৰু তাত ধৰক বাকী কেইজন গমেই পায় সহযোগী আছিল এজনী মহিলাও আছিল গুৱাহাটীৰ চাগে তেওঁক মই নাজানো বাকী 3জনৰো ধৰক এজনটো গাঁৱৰে মোৰ ওচৰ চুবুৰীয়া ভাস্কৰ জ্যোতি ডেকা ৰূপম বেজবৰুৱা আৰু মিন্ময় বেজবৰুৱা এওঁলোক আছিল ইয়াতেতো ভাস্কৰৰ যিখিনি পিছত গম পালোঁ সি মে বি ঘৰুৱা কিবা প্ৰতিবেশী আৰু ঘৰুৱা প্ৰতিবেশী ঠিক নহয় মানে গাঁও একে চুবুৰীয়াকে আমাৰ মানে তাৰ ঘৰৰ ওচৰত আমাৰ পুৰণ ঘৰ আছিল আমি বহু বছৰ আগতে ভাস্কৰৰ মানে ঘৰুৱা একদম ব্লাড ৰিলেশ্যন দেউতা আহিছিল ধৰক আৰু ধৰক দেউতা যিহেতু সৰ্বৰাহী ব্যক্তি আছিল দেউতাই নিজে খবৰ পাতি লৈছিল আৰু সি ধৰক কৰ্মসূত্ৰে গুৱাহাটীত আছিল বহুত ভাল মানে পঢ়াত পাতিত ভালো ল'ৰা আছিল বহুত মেৰিটিয়াছ ল'ৰা আছিল আপোনাৰ মানে দেউতাত কি ভাস্কৰ আৰু কল্প দুয়োজন নাতিয়ে হয় আৰু কল্পকটো দেউতাই লৈ ডাঙৰ কৰিলেও বুলি আমি গম পাইছোঁ সেইটো গোটেইখিনি জানো লৈ ডাঙৰ কৰিছে কল্পক ভাস্কৰৰ লগত দেউতাহঁতৰ নৰ্মেল সম্পৰ্ক কিন্তু ভাস্কৰৰ দেউতাহঁতৰ লগত আমাৰ দেউতাহঁতৰ মানে ধৰক বিবাদ আছিল সেইটো বহুত পুৰণি সেইটো ধৰক মোক ইনভেষ্টিগেশ্যনৰ টাইমত বা সেইখিনি টাইমতো সেইটো বহুতে সুধিছিল কিন্তু সেইটোৰ কাৰণে কৰিছিল বুলি মই তেতিয়াও মানা নাছিলোঁ আৰু এতিয়া অলপ লাগিছে সেই বস্তুটো আহিছে নেকি কাৰণ ভাস্কৰৰ যিবিলাক ভাষ্য পাইছোঁ ধৰক যিখিনি শুনা পাইছোঁ ইনভেষ্টিগেশ্যনত সেইবিলাক কথা সি আনিছে তাৰমানে পুৰণা কথাবিলাক এতিয়া সেইটো হিচাপত ভাস্কৰেও সেইটো হিচাপতে জড়িত হৈছে নেকি সেইটো গম নাপাব কিন্তু কল্পটো চুৰি বা হত্যাকাণ্ডৰ হিচাপতে হৈছে কিন্তু ভাস্কৰ চাগে হত্যাকাণ্ডৰ হিচাপতে আৰু যিখিনি গম পাইছোঁ যি ধৰক 3জন অভিযুক্ত বুলি আমি ভাবি আছিলোঁ 4জন অভিযুক্তটো সেইটো সিয়ে স্বীকাৰ কৰিছে বোলে পুলিচৰ হেৰিত সেইটোতো আপোনালোকেও এইটো গম পাইছে এইখিনি হৈছে আৰু মই ভাস্কৰৰ লগত এতিয়ালৈকে কথা পতা নাই বা আমাৰ সাক্ষাৎ হোৱা নাই কোনো এজন অভিযুক্তৰ লগত এতিয়া কি পৰিস্থিতি কি হৈছে এইটো এতিয়া
পুলিচে ধৰক চাৰ্জশ্বিট বা পুলিচে আপোনালোকক যদি বাইট দিয়ে সেইটো দেই আপোনালোকে গম পাব একবার বেহুশ করলাম করে ফেলে তাতে ফেল থৈ দিলাম তেতিয়া ভুলটি আছে দে হতরে আছে তাৰপিছত কাম কাম কৰি আছে তাক মই চাই আছো হয়নি এনেকৈ কাপোৰখন নামমান খুলি ফেলে চাই আছো লাহে 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 চাই আছো কাম কাম কৰিছে তো মই ঈশ্বৰ কাটি আছো প্ৰভু হুচ নাহে জান মানুহটো হে প্ৰভু মই যেনেকৈ হুচ অহা নাই তেওঁৰো জান হুচ নাহে যি নেই তাকে না মই এনেকৈ ভাবি আছো ৰাখিব পৰা নাই এতিয়া ধমাৰহে বুজিছি এতে ফেলিছি তেতিয়া মাকে ফেলে তাৰপিছত বেহুচ কৰিব নোৱাৰা মাৰি ফেলো কিন্তু মই আৰু এতিয়া মানে তাকে তিনিটা দিছে আন্ধাৰ না আছে চিনি পাইছিলে নেকি কেইজন যুৱক আছিল মানুহ তিনিটাৰ বাহিৰত কিমান আছে কেনেকে মাৰিলে মানে কৈছি বেহুচ নহয় এতিয়া মাৰি ফেলো আপোনাৰ হোচ আছিল মইতো কৈছো মই মৃতে বেহুচ হাতত ধৰি মুখত গলত আৰু বান্ধাই নহয় মোক এটা চটকা মাৰি ধৰি আছিল দেখা পাই আছিল মই তাৰমানে বেহুচা ভাবিছো দেখা নাই কি ক'ম সদা কথা মই তোমাক গেৰাণ্টি দি দিছোঁ কোনোবা কিন্তু জানা মানে কাৰণ ঘৰত সোমাতে কাৰো আলি মুলি লগা নাই দেখিছোঁ মই দেখা যদি আৰু আছে বৰ একবাৰ বেহুচ কৰিলাক কৰি ফেলে তাতে ফেল থৈ দিলাক তেতিয়া ভুলটি আছে দে হতৰে আছে তাৰপিছত কাম কাম কৰি আছে তাক মই চাই আছো হয়নি এনেকৈ কাপোৰখন নামমান খুলি ফেলে চাই আছো লাহে 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 চাই আছো কাম কাম কৰিছে তো মই ঈশ্বৰ কাটি আছো প্ৰভু হুচ নাহে জান মানুহটো হে প্ৰভু মই যেনেকৈ হুচ অহা নাই তেওঁৰো জান হুচ নাহে যি নেই তাকে না মই এনেকৈ ভাবি আছো ৰাখিব পৰা নাই এতিয়া ধমাৰহে বুজিছি এতে ফেলিছি তেতিয়া মাকে ফেলে তাৰপিছত বেহুচ কৰিব নোৱাৰা মাৰি ফেলো কিন্তু মই আৰু এতিয়া মানে তাকে তিনিটা দিছে আন্ধাৰ না আছে চিনি পাইছিলে নেকি কেইজন যুৱক আছিল মানুহ তিনিটাৰ বাহিৰত কিমান আছে দেখা নাই কেনেকে মাৰিলে মানে কৈছি বেহুচ নহয় এতিয়া মাৰি ফেলো আপোনাৰ হোচ আছিল মইতো কৈছো মই মৃতে বেহুচ হাতত ধৰি মুখত গলত আৰু বান্ধাই নহয় মোক এটা চটকা মাৰি ধৰি আছিল দেখা পাই আছিল মই তাৰমানে বেহুচা ভাবিছো দেখা নাই কি ক'ম সদা কথা মই তোমাক গেৰাণ্টি দি দিছোঁ কোনোবা কিন্তু জানা মানে কাৰণ ঘৰত সোমাতে কাৰো আলি মুলি লগা নাই দেখিছোঁ মই দেখা যদি আৰু আছে বৰ একবাৰ বেহুচ কৰিলাক কৰি ফেলে তাতে ফেল থৈ দিলাক তেতিয়া ভুলটি আছে দে হতৰে আছে তাৰপিছত কাম কাম কৰি আছে তাক মই চাই আছো হয়নি এনেকৈ কাপোৰখন নামমান খুলি ফেলে চাই আছো লাহে 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 চাই আছো কাম কাম কৰিছে তো মই ঈশ্বৰ কাটি আছো প্ৰভু হুচ নাহে জান মানুহটো হে প্ৰভু মই যেনেকৈ হুচ অহা নাই তেওঁৰো জান হুচ নাহে যি নেই তাকে না মই এনেকৈ ভাবি আছো ৰাখিব পৰা নাই এতিয়া ধমাৰহে বুজিছি এতে ফেলিছি তেতিয়া মাকে ফেলে তাৰপিছত বেহুচ কৰিব নোৱাৰা মাৰি ফেলো কিন্তু মই আৰু এতিয়া মানে তাকে তিনিটা দিছে আন্ধাৰ না আছে